হয়, গোলাঘাট জিলাৰ এতিয়া খুমটাই সমষ্টি হওক বা দেৰগাঁও সমষ্টি কেওফালে পানী আৰু মই এই মুহূৰ্তত খুমটাই সমষ্টিৰ যি ধনশিৰি নদীয়ে প্লাবিত কৰা গাঁওসমূহত উপস্থিত আছোঁ। খুমটাই সমষ্টিৰ যি বুটলি খোৱা তাতে বিস্তৃত কৃষি পথাৰ দেখুৱাম। ইয়াতে পানী মই যি ঠাইত উপস্থিত আছোঁ এইটো মূল পথ আৰু এই মূল পথটোতো এতিয়া পানী আৰু কেওফালে পানীক লৈ এতিয়া হাহাকাৰময় অৱস্থা। এই যে যিখন কৃষি পথাৰ দেখিছে বিস্তৃত কৃষি পথাৰ, তেওঁলোকৰ ইতিমধ্যে তেওঁলোকৰ যি সপোনৰ সোণগুটি ইতিমধ্যে সকলোখিনি ৰুইছিল, কিন্তু এতিয়া পানীৰ তলত সকলোখিনি আছে। আৰু এই আপুনি যিমান দূৰলৈকে চকু আপোনাৰ যাব সিমান দূৰলৈকে এই সেউজীয়া হৈ আছিল পথাৰখন। তাৰপিছতে এতিয়া খেতি পথাৰ এই নদন বদন হোৱা খেতি পথাৰখনত এতিয়া পানীৰ আৰু এইটো যিটো ট্ৰেন্সফৰ্মাৰটো দেখুৱাইছোঁ চাওক, অত্যন্ত সংকুলভাৱে আছে আৰু কিছু পানী উঠি আহিলে ট্ৰেন্সফৰ্মাৰটো পানীৰ তলত বুৰ যাব। তাকে লৈ এতিয়া ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পানীয়ে হাহাকাৰ কৰিছে এই সকলো ৰাইজে। আৰু আমি কথা পাতিবলৈ যত্ন কৰিম, যিহেতু এই গাঁৱৰ দেখিছোঁ হঠাতে পানী সোমাই আহিলে আৰু এতিয়া কেনেকুৱা অৱস্থা আপোনাৰ? পৰিস্থিতিটো এতিয়া বুজাব গ'লে মানে গোটেইটো কেমেৰা পাৰ্চনে দেখুৱাই আছে। আমি বানপীড়িত মানে উপায় নাই আৰু খেতি বাতিটো চব গ'লেই ইতিমধ্যে চব শেষ, কঠীয়াও নাই। আৰু এতিয়া কেইদিন লাগিব আৰু 2 ইঞ্চি পানী ভৰিলে মানে গোটেই আমি গাঁও ঘৰ এৰি পেলাই আৰু ওপৰে যাব লাগিব। খেতি কৰিছিলে? খেতি গোটেই ধান ৰোৱা হৈছিলে। এইটো ট্ৰেক্টৰ লগাই নিজৰ আৰু পুঞ্জিয়ে ট্ৰেক্টৰ লগাই মেচিন লগাই ৰোৱা হৈছিলে পানী দি পেলাই। এতিয়া বৰ্তমান এতিয়া চব পানীৰ তলত। কি কৰিব কি খাব? তাকেহে এতিয়া আৰু কি ক'ম ন আৰু কি খাম আৰু কি কৰিম, উপায়টো নাই। আপোনাৰ মূৰৰ ঘাম মাটিত পেলাই খেতি কৰিছিলে, এতিয়া দেখিছোঁ খেতিসমূহ গোটেই পানীৰ তলত। আজি এইখিনি ওলাই আহি পেলাই আপুনি এইখিনি লৈছে আমাৰ পৰা, ভাল পাইছোঁ। পিছে গোটেইখিনি অৱস্থা বেয়া, পানী খেতি বাতিৰ কথা বাদ দিয়া, গৰু গাই ছাগলী কুকুৰা যেনেকৈ পুহি পেলাই ৰাখিছিলোঁ সেইবিলাকেই ৰাতি পানীটো গঁৰালৰ পৰা পৰি পেলাই মৰি আছে। খেতিটো গ'লেই। এই 2-4টা কুকুৰাও যদি বেচি পেলাই আমি খাব পাৰোঁ, সেইটোকো গোটেই পানীত মানে গৈ আছে। অৱস্থা বেয়া, কি কৰিম আৰু বানপানীৰ নিচিনা বেয়া বস্তু নাই। কৰিম কি, খাম কেনেকুৱা আৰু কি দিব কি নিদিব, চৰকাৰে কি কৰিব নকৰে তেওঁৱে জানে। আমাৰ যি খেতি আছে ইঞ্চুৰেঞ্চ কৰিছোঁ, কৰিছোঁ, যোৱা বছৰো কৰিলোঁ, গোটেইখিনি খালে। আমাক এক পইচাৰ একো পোৱা নাই। এই বছৰো কৰিছোঁ, কি দিব কি নিদিব সেইটো নাজানো। আকৌ কৰি পেলাই যদি কিবা এটা দিয়ে আমি সেই ভৰসাতে আছোঁ। এতিয়া আকৌ মানে দুনাই আকৌ খেতি কৰিবলৈতো আমাৰ অৱস্থা নাই, সময়ো নাই। আৰু কঠীয়া ক'ত পাম? কঠীয়াখিনি গোটেইখিনি যিখিনি আছিলে এতিয়া ডুব গৈ আছে। সেই কঠীয়া কেনেকে উঠাই আনিম? চব গেলি অকল মানে ওপৰৰ আগটোৱে আহিব, গুৰিটো উঠি নাহে আৰু। শাওনৰ বলীয়া বানে কেনেদৰে তছনছ কৰিছে? আপোনালোকক দেখিছোঁ ধনশিৰি নদীয়ে প্লাবিত কৰিলে আৰু শাওনৰ যিটো বলীয়া বানে সকলোখিনি শেষ কৰি পেলালে। হয়, আমি হ'লো ধনশিৰি নৈপৰীয়া ৰাইজ কৃষি প্ৰধান। আমি কৃষিৰ ওপৰত ভিত্তি কৰি চলোঁ। গোটেই কৃষিৰ ওপৰত ভিত্তি কৰি আমি গোটেই বছৰটো চলোঁ। প্ৰত্যেক বছৰে আজি কেইবা বছৰ ধৰি আমাৰ ধনশিৰি নৈয়ে যি আমাক দুৰ্দশা দি আছে, মানে আমি ভাষা নাই মানে বুজাবলৈ। কি ক'ম মানে কেনেকৈ এতিয়া আমি যিটো খেতি পথাৰ কৰিছিলোঁ সম্পূৰ্ণ আজি 6-7 দিন হ'ল চব পানীৰ তলত। বছৰটোত আমি কেনেকৈ খাম কি নাই সেই চিন্তা কৰিছোঁ। এতিয়া কঠীয়াও নাই, এতিয়া মানে আমাৰ বহুত চিন্তা। তাকে এতিয়া চৰকাৰক এইটোৱে অনুৰোধ জনাইছোঁ যে কিবা এটা আমাক বিকল্প মানে কি আৰু এতিয়াতো যিটো আমি শালি ধানৰ খেতি কৰোঁ, এতিয়া ভাবিছোঁ যে শালি ধান খেতি আমি এৰিব লাগিব। শালি ধানৰ খেতি এৰি আমি বড়ো ধান হওক আৰু অন্যান্য কিবা তেনে ধান কৰিবলৈ কাৰণে আগবাঢ়ি যাব লাগিব। মানে প্ৰত্যেক বছৰে বান আহি থাকে। এতিয়া মানে শালি ধানৰ ওপৰত ভিত্তি কৰি মানে চলিবলৈ নোৱাৰিম। এয়া হৈছে চাওক খেতিয়কৰ যি সমস্যা আৰু এনেদৰে ক'ব লাগিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ।